নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত আজি শ্রীমদ্ ভগবদ গীতাৰ ৰাজগুহ্যযোগ নামৰ নৱম অধ্যায়ৰ ২২ সংখ্যক শ্লোক শ্লোকভাগী হৈছে এনেধৰণৰ অনন্যা চিন্তয়ন্তো মাং য়ে জনাঃ পৰ্যুপাসতে তেষাং নিত্যাভিযুক্তানাং যোগক্ষেমং বহাম্যহম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ কিন্তু যিসকলে মোৰ চিন্ময় ৰূপৰ ধ্যান কৰি ঐকান্তিক ভক্তিৰে নিৰন্তৰভাৱে মোৰেই উপাসনা কৰি থাকে তেওঁলোকৰ নোহোৱা বস্তু লাভ কৰাৰ আৰু থকা বস্তু ৰক্ষাৰ ব্যৱস্থা ময়েই কৰোঁ বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে এই শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে যিজনে কৃষ্ণ ভাৱনাৰ অবিহনে এক মুহূৰ্ত থাকিব নোৱাৰে তেওঁলোকে শ্ৰৱণ কীৰ্তন স্মৰণ প্ৰাৰ্থনা পূজা ভগৱানৰ চৰণ কমলৰ সেৱা আন আন ধৰণৰ শুশ্ৰূষা ভগৱানৰ লগত সখিত্ব আৰু ভগৱানৰ ওচৰত সম্পূৰ্ণৰূপে আত্মনিবেদন আদিৰে সেৱা ভক্তিৰ কামত অনবৰতে ব্যস্ত থাকি দিনটোৰ এই যে ২৪টা ঘণ্টা কৃষ্ণৰ চিন্তাতে নিমজ্জিত হৈ থাকে আৰু সেয়াই হৈছে সেৱা ভক্তিৰ কামৰ মাংগলিক আৰু আধ্যাত্মিক অত্যন্ত ভাৱনাময় ভক্তিৰ চৰম ফল। আৰু এয়েই শ্ৰীমদ্ ভগৱদ গীতাৰ মুখ্য সাৰ। লগতে আমাৰ মাধৱদেৱ গুৰুজনাই গুৰুৰ প্ৰতি উল্লেখ কৰা যি নামঘোষাৰ পদ মুক্তিটো নিস্পৃহ যি মুক্তিটো নিস্পৃহ যি মুক্তিৰ ওপৰতো নিস্পৃহ হৈ থাকে অৰ্থাৎ তেওঁ কোনো অন্য বস্তুৰ প্ৰতি স্পৃহা নাথাকে কেৱল তেওঁ স্পৃহা কেৱল ভগৱানৰ আৰাধনাতে ভগৱানৰ প্ৰেমতে ভগৱানক শুশ্ৰূষা কৰাতে তেওঁ মুক্তিৰ প্ৰতিও স্পৃহা নাৰাখে। ঠিক তেনেকুৱা ভক্তৰ কথা ইয়াতে উল্লেখ কৰিছে আৰু সেই ঐকান্তিক ভক্তিৰে নিৰন্তৰভাৱে তেওঁ ভগৱানক উপাসনা কৰাৰ কথা উপস্থাপন কৰিছে। আৰু ইয়াতে ভগৱান শ্ৰীকৃষ্ণৰ কথাৰ প্ৰসংগত ভাষ্যকাৰে উল্লেখ কৰিছে যে যোগক্ষেমৰ ক্ষেত্ৰত এতিয়া যোগ আৰু ক্ষেম বুলি কোৱাৰ লগে লগে যি যোগ প্ৰাপ্ত বস্তুৰ লক্ষণ আৰু ৰক্ষিত বস্তুৰ বৰ্ধনকে যোগ বুলি কোৱা হয় বা যোগক্ষেম বুলি কোৱা হয়। আৰু ইয়াতে ক্ষেমই ভগৱানৰ কৃপাপূৰ্ণ সুৰক্ষাক বুজাইছে আৰু যোগ শব্দৰ দ্বাৰাই ভক্তই কৃষ্ণ ভাৱনা যাতে লাভ কৰিব পাৰে তাৰে ভগৱানে তাৰ সহায় কৰাৰ ক্ষেত্ৰত যি ভক্তজনৰ সম্পূৰ্ণ কৃষ্ণ ভাৱনাৰ হৈ পৰে তাৰ কথাও ইয়াতে উল্লেখ কৰিছে। আৰু সেই কষ্টপূৰ্ণ বদ্ধ জীৱৰ দখলৈ যি অধপতিত হোৱাৰ পৰা ৰক্ষা কৰাৰ কাৰ্য ইয়াতে যোগৰ ক্ষেত্ৰত উপস্থাপন কৰিছে। এয়ে উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।